হেল্ল' বিএড এছপিৰেণ্ট আশা কৰিছোঁ আপোনালোকৰ প্ৰিপাৰেশ্যন ভালকৈ গৈ আছে। এতিয়া গিয়াৰ আপ কৰাৰ টাইম আহি পাইছেহি, কাৰণ মাত্ৰ এতিয়া হালত এক্সামৰ কাৰণে 10 দিন বাকী আছে। চ' আজি 8 জুলাই ইভিনিং গুৱাহাটী ইউনিভাৰ্চিটি পিড এণ্ট্ৰেঞ্চৰ এডমিট কাৰ্ড আউট কৰিছে। চ' সেই এডমিট কাৰ্ডটো আপোনালোকে কেনেকৈ ইজিলি ডাউনলোড কৰি ল'ব পাৰিব নিজৰ মোবাইল ফোনতে, সেই বিষয়ে মই ভিডিঅ'টো বনাইছোঁ। চ' আৰু এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটো মই মোৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' আপোনালোকে তাৰ পৰা গৈও ডাইৰেক্ট আপোনালোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। চ' মোৰ যি ইনষ্টাগ্ৰাম গ্ৰুপ আছে বা হোৱাটছএপ গ্ৰুপ আছে, তাত বহুতেই মেছেজ কৰি আছিলে সন্ধিয়াৰ পৰা, বা ডাউনলোড কৰিব পৰা নাই এডমিট কাৰ্ড, ডাউনলোডৰ অপশ্যন অহা নাই, এডমিট কাৰ্ডৰ অপশ্যন অহা নাই, তেনেকৈ বহুত প্ৰব্লেমবিলাক কৈ আছিলে। তো সেইকাৰণে ভাবিলোঁ ডাইৰেক্ট মই এটা ভিডিঅ' বনাই আপোনালোকক দি দিওঁ, যাতে আপোনালোকে ইজিলি এইটো ডাউনলোড কৰি ল'ব পাৰিব। চ' উইদাউট ৱেষ্টিং টাইম লেটছ গেট। চ' samarth.edu.in লিংকটোত আমি গৈ পেলাই ক্লিক কৰিম। মই হোৱাটছএপ গ্ৰুপতে মই লিংকটো দি থৈছিলোঁ কাৰণে ডাইৰেক্ট মই তাৰ পৰা লিংকটোত ক্লিক কৰিছোঁ। ক্লিক কৰিলে এনেকৈ সামাৰ্থ পৰ্টেলখন খোল খাই যাব। চ' তাক অকণমান স্ক্ৰল ডাউন কৰিব তললৈ আমি স্ক্ৰল ডাউন কৰিলে আমি লগ ইনৰ এনেকৈ ইণ্টাৰফেচটো পাই যাম। এতিয়া লগ ইনত আপোনালোকৰ ৰেজিষ্টাৰ্ড ইমেইল আই ডিটো বিচাৰিব। যেতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ এণ্ট্ৰেঞ্চৰ কাৰণে এপ্লাই কৰিছিলে, যি ইমেইল আই ডি দিছিলে সেই ইমেইল আই ডিটো আপোনালোকে ইয়াত দি দিব। তাৰপিছত পাছৱৰ্ড সুধিব, পাছৱৰ্ডটো তেনেকৈ ভৰাই দিব, যোনটো পাছৱৰ্ড এপ্লাই কৰোঁতে আপোনালোকে ব্যৱহাৰ কৰিছিলে। তাৰপিছত তলত এনেকৈ কেপচা আমি পাম। কেপচাটো আপোনালোকে ভালকৈ চাই লৈ কি নম্বৰ লিখা আছে সেইখিনি ধুনীয়াকৈ আপোনালোকে কেপচাটো ইয়াত ফিল কৰি দিব। এতিয়া মোৰ তাত আছে 527212। এতিয়া মই মোৰ কেপচাটো ফিল কৰি ল'লোঁ। তাৰপিছত হৈ গ'ল মোৰ। তাৰপিছত তলত আহিলোঁ। তাৰপিছত এইটো লগ ইন আছে, লগ ইনৰটো আমি ক্লিক কৰি দিম। লগ ইনত ক্লিক কৰিলে আপোনাৰ গোটেই পেজটো এনেকৈ খোল খাই যাব। তললৈ যাব, ওপৰত আপোনাৰ কৰ্নাৰত আপোনাৰ নাম দেখা পাব। চ' তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিলে আপুনি এই ব্লু বক্স দেখা পাইছে ন, দুই চাইডে ব্লু বক্স দিয়া আছে। এই ব্লু বক্স কেইটাত লিখা আছে ডাউনলোড এডমিট কাৰ্ড। চ' আমাৰ দুইফালে দিয়া আছে, যিকোনো এটা চাইডে আপোনালোকে ক্লিক কৰি ল'ব লাগিব। ইয়াত যদি ক্লিক কৰোঁ তেতিয়াহ'লে আমাৰ এনেকৈ অকণমান টাইম ল'ব, ছাৰ্ভাৰ ডাউন থাকিলে। তাৰপিছত আকৌ খোল খাই যাব। এয়া চাওক, মোৰ এডমিট কাৰ্ডখন খোল খাই গ'ল। তাৰপিছত এইটো গোটেইটো মোৰ এডমিট কাৰ্ড। এইটো মোৰ নহয় বাৰু, মই ষ্টুডেণ্ট এগৰাকীৰ এডমিট কাৰ্ড ডাউনলোড কৰি আছোঁ। এতিয়া এইটো প্ৰিণ্ট কৰিবলৈ ছাইডৰ 3 ডটত গৈ পেলাই অকণ স্ক্ৰল ডাউন কৰিলে এইটো আমি প্ৰিণ্ট অপশ্যনটো পাম। তো এই প্ৰিণ্টত আমি এতিয়া কি কৰিম, ক্লিক কৰি দিম। ক্লিক কৰিলে এনেকৈ খোল খাই যাব। তাৰপিছত আকৌ আমি ইয়াক ডাউনলোড কৰিবলৈ এই ছাইডৰ যিটো মই দেখাই দিছোঁ, ইয়াত PDF আছে, এইটো ক্লিক কৰিলে আমি PDF হিচাপে আমি মোৰ এডমিট কাৰ্ডখন পাই যাম। এতিয়া তাত ক্লিক কৰিলে আপোনালোকৰ এনেকৈ মোবাইল ফোনৰ ডাউনলোড ছেকশ্যনটোত আহি যাব। তাত আপোনালোকে ছেভ কৰি ল'ব পাৰে PDFটো। এতিয়া ছেভ কৰাৰ পিছত এইটো যদি আপোনালোকে চাব বিচাৰে ডাউনলোড হ'লনে নে নাই, তাৰপিছত আকৌ 3 ডটত ক্লিক কৰি তললৈ স্ক্ৰল ডাউন কৰি এইটো ডাউনলোড অপশ্যনত যাব। আকৌ তাত ডাউনলোড অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব ডাউনলোড হৈছে নে নাই এডমিট কাৰ্ডখন মোবাইল ফোনলৈ। তাৰপিছত এইটো মোৰ হৈ গৈছে। বা মোবাইল ফোনৰ যিটো ফাইল এপটো থাকে তাতো গৈ পেলাই আপোনালোকে ডাউনলোড বা ডকুমেণ্ট এইটোত ক্লিক কৰি আপোনালোকে চাব পাৰে। চ' চাওক, মোৰ ইয়াত ডকুমেণ্টছ মই ক্লিক কৰিলোঁ, আহি মোৰ ইয়াত এডমিট কাৰ্ডখন ইয়াত ডাউনলোড হৈ গৈছে। এতিয়া ডাউনলোড হৈ যোৱাৰ পিছত যদি আপুনি PDFটোক শ্বেয়াৰ কৰিব বিচাৰে হোৱাটছএপত বা ইনষ্টাগ্ৰাম বা ইমেইল আই ডিত, তেতিয়াহ'লে PDFটোত ডাবল ক্লিক কৰি ওপৰত আমাৰ PDFটো খোল খাই গ'ল। ওপৰত এইটো শ্বেয়াৰৰ অপশ্যন আইকনটো আছে, এইটোত নহয়, এইটো আমাৰ শ্বেয়াৰৰ আইকনটো, এইটো শ্বেয়াৰ আইকন। চ' ইয়াত আমি ক্লিক কৰি চিম্পলি তলত আহি যাব হোৱাটছএপ ইমেইল, য'ত পাৰে আপোনালোকে শ্বেয়াৰ কৰি ল'ব পাৰে।